অধ্যক্ষ ডাঙৰীয়া, বিধানসভাত কিবা যদি আলোচনা হয়, বিধানসভাৰ ভিতৰৰ কথা সাধাৰণতে আমি বাহিৰত গৈ প্ৰেছত বিবৃতি দিওঁ বা তাতে আমি সম্বোধন কৰোঁ। ছাৰ, এইখন বিধানসভা হয়, বিধানসভাখন ছাৰ ধৰ্ণাস্থলী নহয়। অসমত গুৱাহাটীত ছাৰ ধৰ্ণাস্থলীৰ কাৰণে এটা জেগা ডেজিগনেটেড কৰা আছে। আমাৰ 6 মাইলৰ পৰা অকণমান আগত গ'লে চচল বুলি এটা জেগা আছে। তাতে আমাৰ গুৱাহাটীৰ প্ৰশাসনে, জিলা প্ৰশাসনে যোনে য'ত অসমৰ যিমান জেগাৰ পৰা য'ত ধৰ্ণা দিবলৈ আহে তাতে ধৰ্ণা দিবলৈ ডেজিগনেটেড এৰিয়া এটা কৰি দিছে। অধ্যক্ষ ডাঙৰীয়া, মই 11 চনৰ পৰা ইয়াতে সদস্য হৈ আছোঁ, আপুনিও 11 চনৰ পৰা আছে। ইয়াতে এইখন বিধানসভাত 85 চনৰ পৰা সদস্য নিৰ্বাচিত হৈ আহি আছে। অধ্যক্ষ ডাঙৰীয়া, আগতে এইটো পৰিৱেশ নাছিলে। কি পৰিৱেশ আছিলে? আমি গৈ বাইট দিওঁ, আমি গৈ মিডিয়াক সম্বোধন কৰোঁ, যিটো আমাৰ ইয়াত কিবা ডিছকাশ্যন হ'ল, গোটেইখিনি আমাৰ কোৱা নহয়, সময়ৰ অভাৱ, গতিকে তাত গৈ আমি সম্বোধন কৰোঁ। অধ্যক্ষ ডাঙৰীয়া, বৰ্তমান কি হৈছে, এটা কাৰণ এনেকুৱা এটা নিয়ম আছে যে বিধানসভাৰ ভিতৰত কিবা এটা কথা উপস্থাপন হ'ব, বাহিৰৰ পৰা এটা আন্দোলন বা কিবা এটা ডেমনষ্ট্ৰেশ্যন কৰি পেলাই আহে, তেনেকুৱা এটা নিয়ম আছে। অধ্যক্ষ ডাঙৰীয়া, মোৰ 16 বছৰীয়া 15-16 বছৰত বহি দিলে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ তাৰ পৰা গৈছোঁ। অধ্যক্ষ ডাঙৰীয়া, নতুনকৈ এটা কাম আৰম্ভ হ'ল যোৱা 5 বছৰৰ পৰা, যে বিধানসভাত কথাটো উপস্থাপন কৰিম নকৰিম, বিধানসভাত বিতৰ্ক হ'ব নহ'ব মতলব নাই, বাহিৰত আন্দোলন কৰিম আৰু টিভি কেইটাৰ সন্মুখত ডাঙৰ ডাঙৰ 1 ঘণ্টা নাটক কৰিম, কৰি আহি বিধানসভাত সোমাই যাম, বহি থাকিম। ছাৰ, মোৰ ক'বলগীয়া কথাটো, বিধানসভাত যি বিতৰ্ক হ'ল তাত গৈ কওক, মোৰ একো ক'ব লগা নাই ছাৰ। কিন্তু বিধানসভাত উপস্থাপন নোহোৱা কথা এটা বেলেগ কথা। যে কালি ধৰক এজন সদস্যই বানপানীৰ কথা কৈছিলে গুৱাহাটীৰ, কিন্তু বিধানসভাত আলোচনা হোৱা নাই। ৰাতিপুৱাই তেওঁ নাটক কৰিবলৈ গুচি আহিলে। ছাৰ, এই বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি? ছাৰ, মই আপোনাৰ পৰা জানিব খুজিছোঁ। আৰু যদি বিধানসভাখন ধৰ্ণাস্থলী নহয়, তেওঁ যাওক, চচল ৰেডি আছে ছাৰ, চচল ৰেডি আছে, চচলত গৈ ধৰ্ণা দিয়ক। ছাৰ, মোৰ এটা ৰিকুৱেষ্ট, সকলো সদস্যই কেনেকৈ ভাবে মই নাজানো, বিধানসভাত ডিছকাশ্যন নোহোৱা কথা বা বিধানসভাত ডিছকাশ্যন হ'ব নলগীয়া কথা, কালি কংগ্ৰেছ দলে এটা ইছ্যু লৈ আহিছিলে, বাহিৰৰ পৰা তেওঁলোক আহিছে, ভিতৰত এইটো উত্থাপন কৰিছে, গতিকে সেইটোত মোৰ ক'ব লগা নাই। কিন্তু ছাৰ, মই কোনটো কৈছোঁ, যিটো বিধানসভাত মই আজি উত্থাপন নকৰোঁৱেই, কিন্তু বাহিৰত মই নাটক কৰিম, বাহিৰত মই আন্দোলন কৰিম। ছাৰ, বিধানসভাখন চচল নেকি, মোক আপুনি এবাৰ জনালে মই ভাল পাম। আৰু যদি ছাৰ নহয়, ছাৰ, মই যদি আমাৰ কেইবাখনো কমিটি আছে, BSC আছে, আমাৰ জেনেৰেল পাৰ্পাছ কমিটি আছে, তাত এই কথাটো আলোচনা কৰি এটা সিদ্ধান্ত ল'ব লাগে বুলি মই অধ্যক্ষ ডাঙৰীয়া অনুৰোধ কৰিলোঁ। আকৌ কৈছোঁ, বিধানসভাৰ ভিতৰত কিবা ডিছকাশ্যন হৈছে, তাত গৈ বাহিৰত কৰক, আমাৰ ক'ব লগা নাই। কিন্তু আজি এই দাবীটো মই উত্থাপন নকৰোঁৱেই, কিন্তু বাহিৰত মই নাটক কৰিম, আন্দোলন কৰিম, তাতকৈ কোনোবা সদস্য যদি কৰে চচললৈ যাব পাৰে নেকি, সেই ব্যৱস্থা কৰি দিব লাগে। অধ্যক্ষ ডাঙৰীয়া, মই অনুৰোধ কৰিছোঁ। ফ্ৰীডম অফ স্পীচ, প্ৰেছত যাব পাৰে, ক'ব পাৰে, তাৰ অৰ্থ এইটো নহয় যে ইয়াত আহি ক'ব নোৱাৰিলে গতিকে মই প্ৰেছত ক'ব নোৱাৰিম। দিছ ইজ নট ৰাইট। হয় ছাৰ, সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মানে যোৱাকালিও আমি ছাৰ চালোঁ, কুশ্বেন আৱাৰ চলি থকা সময়ত হাউচটো নিয়মমতে চলি থকা নাই ছাৰ। আজিও অনুৰূপ ঘটনা